মঙলদৈৰ পাছত গোসাইগাঁৱত একে নিশাই দুটা মন্দিৰৰ ক্ষতিসাধন ভাঙি লণ্ডভণ্ড দুটাকৈ কালী মন্দিৰ ভাওৰাগুৰি আৰক্ষী চকীৰ ঘোনাপাৰাত সংঘটিত হৈছে এই ঘটনা নিশা দুৰ্বৃত্তই মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰাত ক্ষুব্ধ হৈ পৰিছে গাঁৱৰ লোকসকল আমাৰো বহুত দুখ লাগিছে এনেকুৱা যদি কোনোবা দুষ্কৃতিকাৰী কৰিছে এনেকুৱা কৰিব নালাগে যিমানখিনি পাৰোঁ দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰিম আৰু ইয়াতো আমি এতিয়া যিহেতু এইটো কিমান ৰিম'ট এৰিয়া আপুনিতো দেখিছে এইফালেতো আগত ৰাস্তাই নাই তথাপিও আমি এলেকাত পেট্ৰলিং অলপ বঢ়াই দিয়াৰ ব্যৱস্থা কৰিম মই এটাই আহ্বান জনাইছোঁ যে ঘটনাটোতো কোনে কৰিছেতো আমিও নাজানো বা তেওঁলোকেও এতিয়ালৈকে গম পোৱা নাই কিন্তু যি নহওক সকলোৰে মাজতে শান্তি সম্প্ৰীতি বজাই থাকিব লাগে আৰু মন্দিৰটো অলপ তেওঁলোকে ভালকৈ চোৱা চিতা কৰিব লাগে গাঁৱৰ দুইমূৰে থকা দুটা কালী মন্দিৰ দুৰ্বৃত্তই ক্ষতিসাধন কৰাৰ ঘটনাৰ পাছতেই উপস্থিত হয় আৰক্ষী ভগ্ন মূৰ্তি দুটা আৰক্ষীয়ে কাপোৰেৰে ঢাকি আৰম্ভ কৰে ঘটনাৰ তদন্ত এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে শান্তি সম্প্ৰীতি বিঘ্নিত কৰিবৰ বাবেই কোনো দুষ্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ তো আমাৰ এইটো যিয়ে নকৰো কিয় কালপিতজনক ধৰিব লাগে অতি সোনকালে কঠোৰকৈ কঠোৰ শাস্তি দিব লাগে আৰু এনেকুৱা ঘটনা যাতে কৰিব সাহস নাপায় যিয়ে নহওক কিয় যদি নোলায় তো এইটো নেক্সটত যায় কি হ'ব আৰু আগন্তত যায় আৰু সাহসখিনি বাঢ়ি যাব উল্লেখযোগ্য যে মঙলদৈত 16টাকৈ মন্দিৰ ভঙা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই গোসাইগাঁৱৰ ঘোনাপাৰাত সংঘটিত অনুৰূপ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে উত্তেজনাৰ এই ঘটনাৰ উচিত তদন্ত কৰি দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ দাবী জনাইছে গোসাইগাঁৱৰ ঘোনাপাৰাৰ লোকে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ মঙলদৈৰ পাছত গোসাইগাঁৱত একে নিশাই দুটা মন্দিৰৰ ক্ষতিসাধন ভাঙি লণ্ডভণ্ড দুটাকৈ কালী মন্দিৰ ভাওৰাগুৰি আৰক্ষী চকীৰ ঘোনাপাৰাত সংঘটিত হৈছে এই ঘটনা নিশা দুৰ্বৃত্তই মন্দিৰৰ মূৰ্তি ভাঙি লণ্ডভণ্ড কৰাত ক্ষুব্ধ হৈ পৰিছে গাঁৱৰ লোকসকল আমাৰো বহুত দুখ লাগিছে এনেকুৱা যদি কোনোবা দুষ্কৃতিকাৰী কৰিছে এনেকুৱা কৰিব নালাগে যিমানখিনি পাৰোঁ দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰিম আৰু ইয়াতো আমি এতিয়া যিহেতু এইটো কিমান ৰিম'ট এৰিয়া আপুনিতো দেখিছে এইফালেতো আগত ৰাস্তাই নাই তথাপিও আমি এলেকাত পেট্ৰলিং অলপ বঢ়াই দিয়াৰ ব্যৱস্থা কৰিম মই এটাই আহ্বান জনাইছোঁ যে ঘটনাটোতো কোনে কৰিছেতো আমিও নাজানো বা তেওঁলোকেও এতিয়ালৈকে গম পোৱা নাই কিন্তু যি নহওক সকলোৰে মাজতে শান্তি সম্প্ৰীতি বজাই থাকিব লাগে আৰু মন্দিৰটো অলপ তেওঁলোকে ভালকৈ চোৱা চিতা কৰিব লাগে গাঁৱৰ দুইমূৰে থকা দুটা কালী মন্দিৰ দুৰ্বৃত্তই ক্ষতিসাধন কৰাৰ ঘটনাৰ পাছতেই উপস্থিত হয় আৰক্ষী ভগ্ন মূৰ্তি দুটা আৰক্ষীয়ে কাপোৰেৰে ঢাকি আৰম্ভ কৰে ঘটনাৰ তদন্ত এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে শান্তি সম্প্ৰীতি বিঘ্নিত কৰিবৰ বাবেই কোনো দুষ্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ তো আমাৰ এইটো যিয়ে নকৰো কিয় কালপিতজনক ধৰিব লাগে অতি সোনকালে কঠোৰকৈ কঠোৰ শাস্তি দিব লাগে আৰু এনেকুৱা ঘটনা যাতে কৰিব সাহস নাপায় যিয়ে নহওক কিয় যদি নোলায় তো এইটো নেক্সটত যায় কি হ'ব আৰু আগন্তত যায় আৰু সাহসখিনি বাঢ়ি যাব উল্লেখযোগ্য যে মঙলদৈত 16টাকৈ মন্দিৰ ভঙা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই গোসাইগাঁৱৰ ঘোনাপাৰাত সংঘটিত অনুৰূপ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে উত্তেজনাৰ এই ঘটনাৰ উচিত তদন্ত কৰি দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ দাবী জনাইছে গোসাইগাঁৱৰ ঘোনাপাৰাৰ লোকে ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ